এতিয়া মই আছো গ্ৰন্থমেলাৰ বাকৰিত ঢকুৱাখানাত গ্ৰন্থমেলা হৈ আছে আজি শেষৰ দিনা বিদিশাক লগ পাইছো বিদিশাক লগ পাই থকা হয় তাৰপিছত বিদিশাক আকৌ এবাৰ চিনাকি কৰাই দিছো তোমাৰ নামটো গুড নেমটো জনাই দিবা নমস্কাৰ মোৰ নাম বিদিশা বৰুৱা মই ঢকুৱাখানা আঞ্চলিক ছাত্ৰ সন্থাৰ সাহিত্য সম্পাদিকা লগতে উদযাপন সমিতিত আছো গ্ৰন্থমেলাৰ তাৰপিছত তুমি এনে কেনেকুৱা ধৰণৰ সাংস্কৃতিক কাম কৰি ভাল পোৱা জনাই দিবাচোন সাংস্কৃতিক কাম মানে মই সকলো দিশৰ লগতে জড়িত মানে সাহিত্য আৰু সাংস্কৃতিক জগতখনৰ লগত যিমানখিনি পাৰিছো নিজৰ চেষ্টাৰে আগবাঢ়ি যাবলৈ চেষ্টা কৰি আছো তাৰপিছত অলপ ধেমেলীয়া টাইপৰ কিবা এটা ক'বা নেকি ভিউৱাৰসকলক ধেমেলীয়া টাইপৰ মই ইমান ধেমেলীয়া মানুহজন ইমান ধেমেলীয়া নহয় বাৰু কিন্তু এটাই আহ্বান জনাম আপোনালোকে এনে ধৰণৰ অনুষ্ঠানবিলাকলৈ আহক আৰু এখনকৈ গ্ৰন্থ লৈ যাওক আৰু ভালকৈ পঢ়ক তাৰ পৰা আপোনালোকে বহুত লাভ হ'ব বুলি মই ভাবোঁ ময়ো পঢ়িবলৈ লৈ লৈছোঁ সৰাফুল নামৰ কৌশিক নন্দনৰ কিতাপখন তুমি লৈছিলা নহয় হয় বঢ়িয়া বঢ়িয়া মানে গ্ৰন্থমেলাত আপোনালোকে অকল সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰিবলৈ বুলি নাহিব লগতে কিতাপ ক্ৰয় কৰিম বুলি আহিব মানে দুখন তিনিখন কেইবাখনো কিনিব লাগিব বুলি কথা নাই আপোনালোকৰ মনৰ পচন্দৰ কিতাপ এখন কিনক আৰু পঢ়ক আৰু অলপ জ্ঞান লওক মানে জীৱনৰ লগত জড়িত থকা বহুত সুন্দৰ সুন্দৰ কিতাপ এই বিপণীবোৰত মানে দেখিবলৈ পাইছোঁ সেই হেতুকে আপোনালোকে আমাৰ অকল ঢকুৱাখানা গ্ৰন্থমেলা বুলি নহয় গ্ৰন্থমেলা বহুত জেগাতে আয়োজন কৰে সেই হেতুকে আপোনালোকে সেই গ্ৰন্থমেলাবোৰত গৈ পিনে সুন্দৰ সুন্দৰ কিতাপ ক্ৰয় কৰক আৰু পঢ়ক আৰু জ্ঞান লওক মানে আপোনালোকে এনেকুৱা ধৰণৰ ভাল কিছুমান মানে কিতাপ পঢ়িলে আপোনালোকে নিজেও মটিভেট হ'ব পাৰিব আৰু বেলেগকো মটিভেট কৰিব পাৰিব সেয়াই আৰু কিবা সৰুকে গানৰ কলি এটা হ'ব নেকি মই বিশেষ গানৰ লগত জড়িত নহয় কিন্তু মই নাচো কবিতা মই কবিতা এটা আবৃত্তি কৰিম কবিতাৰ শিৰোনাম মোৰ দেশ মোৰ প্ৰাণৰো প্ৰাণৰ মোৰ গানৰো গানৰ মোৰ দেশ মোৰ প্ৰতিটো কামেই মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে হয় সোণোৱালী ভৱিষ্যতৰ সপোন ধন্যবাদ সুন্দৰ সুন্দৰ মানে এই কবিতা লাইনত জড়িত মানে মোকো কেতিয়াবা কিছুমান ভিডিঅ' এই চেণ্ড কৰে সুন্দৰ সুন্দৰ কবিতা গাই থাকে আৰু এই ভণ্টিজনীক ছাপোৰ্ট কৰিব দেই তাই কিন্তু সাংস্কৃতিক দিশত সম্পূৰ্ণ লাগিবলৈ যত্ন কৰি মানে লাগি থাকে আৰু সময়ো মানে চব টাইমত দিব নোৱাৰে তেওঁ মানে কলেজো পঢ়ি আছিলে তেওঁ ফ্ৰী টাইম এটা উলিয়াই পিনে এই কবিতাত অধ্যয়ন কৰে কবিতাবিলাকৰ লগত মানে সম্পূৰ্ণ সোমাই যায় মানে ভাল লাগে সেয়াই আৰু থুলমূলকৈ ভিডিঅ'টো বনাই থলোঁ বিদিশাৰ সৈতে ধন্যবাদ হয় আৰু ভিডিঅ'টো যিমান পাৰে আপোনালোকে যদি ভাল লাগে শ্বেয়াৰ কৰি দিব